নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাইছো আজি প্ৰথমটো খবৰ ফালে ভূপেন হাজৰিকা দেৱৰ জীৱনকালৰ ওপৰত এখন গ্ৰন্থ উন্মোচন কৰা হৈছে। আৰু সেই গ্ৰন্থখন এতিয়া অসম চৰকাৰৰ ফালৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ তৰফৰ পৰা আপোনালোকে উপহাৰ স্বৰূপে লাভ কৰিব পাৰিব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে জনাইছে যে এই পুথিখন লিখিছে অনুৰাধা শৰ্মা পূজাৰী বাইদেৱে। আৰু আপোনালোকে যদি এই পুথিখন ল'ব বিচাৰে তেনেহলে স্ক্ৰিনত যেটো নেকি স্কেনাৰ দেখা পাই আছে এই স্কেনাৰটো স্কেন কৰিব পাৰে, নতুবা ভূপেন হাজৰিকা biography.com এই পোৰ্টেলত গৈ আবেদন কৰিব পাৰে এই পুথিখনৰ বাবে। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ তৰফৰ পৰা এইখন আপোনালোকে উপহাৰ স্বৰূপে লাভ কৰিব বুলি জনাইছে। যিসকলে পুথি পঢ়ি ভাল পায়, যিসকলে মহান ব্যক্তিসকলৰ জীৱনকালৰ বিষয়ে জানিব বিচাৰে, তেওঁলোকৰ কাৰণে এইখন এখন খুবেই গুৰুত্বপূৰ্ণ পুথি। তো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ হৈ লাইক এটা কৰি থৈ যাব যিসকলে পুথি পঢ়ি ভাল পায়। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ পত্নীৰ মাটিৰ সম্পৰ্কে আমি বিভিন্ন সময়ত বিভিন্ন বাতৰি পাই থাকো। বিভিন্ন বাতৰি কাকতত প্ৰচাৰ কৰা হয় যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ পত্নীৰ বিভিন্ন স্থানত মাটি আছে। আৰু নাথাকিবনো কিয়, তেখেত হৈছে এটা কোম্পানীৰ মালিক, প্ৰাইড ইজ এণ্টাৰটেইনমেণ্টৰ মালিক। আৰু সেই প্ৰাইড ইজ এণ্টাৰটেইনমেণ্টৰ আণ্ডাৰত বহুকেইটা নিউজ চেনেলৰ লগতে বহুকেইটা এণ্টাৰটেইনমেণ্ট কেটেগৰীৰ তেখেতলোকৰ চেনেল আছে। গতিকে ইমান এটা ডাঙৰ কোম্পানীৰ মালিকৰ মাটি থকাটো স্বাভাৱিক কথা। এতিয়া খবৰ লৈ পৰিছে কলিয়াবৰতো বোলে তেখেতৰ 56 বিঘা মাটি আছে বুলি ৰিসেন্টলি দা ক্ৰছ কাৰেণ্টৰ তৰফৰ পৰা তথ্য দাখিল কৰা হৈছে। খবৰ লোৱা অনুসৰি কলিয়াবৰ মহকুমাৰ মৌজা হৈছে বৰভগীয়া আৰু গাঁও হ'ল দাৰিগজি। তেখেতে মাটি ক্ৰয় কৰিছে 56 বিঘা। 1 জুলাই 2023 চনত এই মাটি ক্ৰয় কৰাৰ তথ্য উল্লেখ কৰিছে। গতিকে আমি বহুতে আনন্দিত, আমাৰ অসমৰ এগৰাকী মহিলাই ইমানখিনি উন্নতি কৰিছে। তো তাক লৈ আমি বহুতেই আমি হেপি ফিল কৰোঁ, আমি আচলতে প্ৰাউড ফিল কৰিব লাগে। এগৰাকী মহিলা ইমানখিনি আগবাঢ়ি গৈছে। গতিকে সকলো মহিলাই তেখেতক অনুসৰণ কৰিব লাগে, সকলো মহিলাই তেখেতক আইডল হিচাপে লৈ মোৰ মতে কাম কৰিব লাগে। নে কি কয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে নাগালেণ্ডৰ পৰা। খবৰ ওলাইছে নাগালেণ্ডত আমাৰ অসমৰ এজন যুৱকক হত্যা কৰা হয় বুলি খবৰ ওলাই পৰিছে। খবৰ লোৱা অনুসৰি নাগালেণ্ডত অসমৰ এজন যুৱকক মৰিয়াই কেইবাজনো যুৱকে মিলি হত্যা কৰাৰ কথা ওলাই পৰিছে। মৃত যুৱকজন হৈছে উৰিয়ামঘাটৰ। যুৱকজনৰ নাম হৈছে প্ৰদীপ বসুমতাৰী। এটা ৰিহাব চেণ্টাৰত চিকিৎসাধীন হৈ আছিল যুৱকজন। আক্ৰমণ কৰাজন হৈ গ'ল নাগালেণ্ডৰ য়েংছু আৰ্মছ ৱেলনেছ ফাউণ্ডেশ্যন ৰিহাব চেণ্টাৰৰ সঞ্চালক অভিষেক ঘোষ। তো বন্ধু বান্ধৱীসকল, তো তেখেত হয়তো এলকহল এডিক্ট আছিলে। তাৰ পাছত তেখেতক ৰিহেব চেণ্টাৰত ৰখা হৈছিলে আৰু ৰিহেব চেণ্টাৰৰ পৰিচালকজনেই মৰিয়াই হত্যা কৰে। আৰু চিচিটিভি ফুটেজ বৰ্তমান সময়ত ভাইৰেল হৈ পৰিছে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰ্যকালত আমাৰ ভাৰতবৰ্ষত বহুতো ঘাই পথ নিৰ্মাণ কৰা হৈছে। আমাৰ অসমতো ঠিক তেনেকৈ বহুকেইটা পথ ইতিমধ্যে নিৰ্মাণ হৈ উঠিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱৰ জীৱনকালত কেইবাটাও কাম সম্পূৰ্ণ হৈছে আমাৰ অসমত, যেনে ধলাশদিয়া দলং, বগীবিল দলং, শৰাইঘাট দলং দ্বিতীয়, কলিয়া ভোমোৰা দলং। তাৰ লগতে অলৰেডি অনুমোদন জনোৱা হৈছে শৰাইঘাট নতুন স্থান আৰু ৰেলপথযুক্ত দলং। তাৰ লগতে এই চলিত বৰ্ষত কাম আৰম্ভ হৈছে ধুবুৰী ফুলবাৰীৰ দলং, গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলং, পলাশবাৰী শুৱালকুছি দলং, নাৰেংগী কুৰুৱা দলং। আৰু তাৰ লগতে খুব শীঘ্ৰেই নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব যোৰহাট আৰু মাজুলীৰ দলং। তো তেখেতৰ কাৰ্যকালত আমাৰ অসমত কেইবাটাও কাম হৈছে। ভাৰতৰ কথাটো ক'বলৈ নাযাওঁ, আমাৰ অসমতেই কেইবাটাও কাম হৈছে। তো তাক বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুতে আকৌ ভাবিব পাৰে যে মই বিজেপিৰ হৈ ভিডিঅ' বনাইছোঁ বুলি, তেনেকুৱা নহয়। খবৰ ওলাইছে কাৰণে জনাইছোঁ আৰু, নহয় জানো? কংগ্ৰেছৰ দিনতো কাম কৰিছে, তো এতিয়া বিজেপিৰ যেহেতু দিন, গতিকে বিজেপিৰ কথাকে ক'লোঁ। আৰু আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমবাসীৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। এইখিনিতেই আমাৰ অসমত এতিয়া মেৰামতি কৰা হ'ব বিমানৰ। বিভিন্ন ধৰণৰ যুঁজাৰু বিমানকে ধৰি
বা যাতায়াতৰ বাবে যিবিলাক বিমান ব্যৱহাৰ কৰা হয় মানে যাত্ৰী কঢ়িওৱাৰ বাবে যিবিলাক বিমান ব্যৱহাৰ কৰা হয় সেই বিমানবিলাকৰ এতিয়া সাৰ্ভিসিং বা সেই বিমানবিলাকৰ মেৰামতি এতিয়া আমাৰ অসমতে হ'ব অসমৰ কেইবাটাও স্থানত এতিয়া মেৰামতিৰ কেন্দ্ৰ স্থাপন কৰিব বুলি জনাইছে ইয়াৰ ফলত আমাৰ অসমৰ যুৱক যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰিব প্ৰথমটো কথা তাৰ লগতে আমাৰ অসমৰ উন্নতি দ্ৰুতভাৱে উন্নয়ন হ'ব আৰু তাৰ লগতে আমাৰ অসমৰ নাম জাকত জিলিব হয়নে নহয় কাৰণ যিটো বস্তু নেকি আমাৰ অসমত নাই সেই বস্তুটো অসমলৈ আহিব বিমানৰ সাৰ্ভিসিং ভাই গাড়ী সাৰ্ভিসিং ন ৰেলৰ সাৰ্ভিসিংটো আছেই বাৰু বিমানৰ মেৰামতি কাম হ'ব লাহে লাহে বিমান বনাব আমাৰ অসমত গতিকে লৰা ছোৱালী নিযুক্তি পাব অসমৰ বাহিৰত গৈ যিসকল লৰা ছোৱালীয়ে কাম কৰি আছে তেওঁলোক অসমলৈ আহিব পাৰিব অসমত কাম কৰিব পাৰিব গতিকে ভাল পদক্ষেপ লৈছে তাৰ বাবে আমি হলাক ল'ব লাগিব আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে সামকানু মহন্ত সিদ্ধাৰ্থকে ধৰি 5 জন মেইন অভিযুক্তক ইতিমধ্যে জেলত ৰাখিছে অখিল গগৈ ডাঙৰীয়াই কৈছে যে জুবিন দাৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকা দুখী কেইজনক কিন্তু অসম পুলিচে অন্য পকেটমাৰ বা অন্যান্য চুৰ ডকাইতিৰ নিচিনাকৈ শাস্তি নিদিয়ে বুলি জনাইছে অখিল গগৈ ডাঙৰীয়াই মানে এইটো এটা অভিযোগ উত্থাপিত কৰিছে অসম পুলিচৰ ওপৰত অখিল গগৈ ডাঙৰীয়াই কৈছে সামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ দৰে জুবিন গাৰ্গৰ হত্যাত জড়িত সকলৰ বিৰুদ্ধে আৰক্ষীৰ অস্ত্ৰ নচলে কাৰণ সামকানু মহন্তৰ ককায়ক ভাস্কৰ জ্যোতি মহন্ত ডিজিপি হৈ থাকোতে নিজে এনেকুৱা কাণ্ডত জড়িত বুলি অভিযোগ আছে আমি আইনৰ বাহিৰত কোনো ব্যৱস্থা লোৱাটো নিবিচাৰো সামকানু খটৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে একো নকৰে অথচ সাধাৰণ ঘটিচুৰ বাল্টিচুৰক কিন্তু দুৰ্ঘুৰ শাস্তি দিয়ে তো অখিল গগৈ এইটো এটা ডাইৰেক্টলি অভিযোগ উত্থাপিত কৰিছে অসম পুলিচৰ ওপৰত যে অসম পুলিচে সেই অভিযুক্ত কেইজনৰ ওপৰত শাস্তি দিয়া নাই বা সেই অভিযুক্ত কেইজনক অন্য বাল্টিচুৰ ঘটিচুৰৰ নিচিনাকৈ ট্ৰিট কৰা নাই বুলি জনাইছে মানে তেওঁলোকক শাস্তি দিয়া নাই আৰামত ৰখাৰ এইটোটা মানে অভিযোগ উত্থাপিত কৰিছে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত এতিয়া এসআৰ হ'ব আমাৰ অসমত অলৰেডি এসআৰ আৰম্ভ হৈ গৈছে হ'ব নহয় এসআৰ আৰম্ভ হৈ গৈছে আমাৰ অসমৰ গাঁৱৰ বিএলও সমূহে এতিয়া নিৰ্ধাৰণ কৰিব যে কোন ভাৰতীয় মানুহ নহয় আপোনালোকৰ যিবিলাক নেকি ধৰি লওক ভোটাৰ কাৰ্ডৰ কাম কৰিব লগা আছে সেইবিলাকৰ বাবে অনলাইন আবেদন কৰিব পাৰে বা এসআৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে বিএলও সকলক এইবিলাক দায়িত্ব অৰ্পণ কৰা হৈছে বিএলও সকলে 3 বাৰকৈ সাৰ্ভে কৰিব আৰু 3 বাৰ সাৰ্ভেত যদি আপোনাৰ সত্য প্ৰমাণপত্ৰ নাপায় তেনেহলে আপোনালোকক বাংলাদেশী বা আপুনি এজন অসমৰ মানুহ নহয় বুলি ঘোষণা কৰি দিব এতিয়া তাক লৈ বিভিন্নজন লোকে আপত্তি উত্থাপিত কৰিছে যে বিএলও সকলে সেই কামটো কেনেকৈ কৰিব পাৰে কোনো এজন নাগৰিক বাংলাদেশী হয় বা মানে আমাৰ ভাৰতীয় হয় নে নহয় হেতু কেনেকৈ নিৰ্ধাৰণ কৰিব পাৰে এতিয়া কপিল সিৱাল জ্যেষ্ঠ অধিবক্তা সুপ্ৰিম কোৰ্টৰ তো তেখেতে কৈছে যে এজন নাগৰিক ভাৰতীয় হয় নে নহয় এইটো এগৰাকী বিএলওয়ে কেনেকৈ থিৰাং কৰিব এই অধিকাৰ বিএলও এগৰাকীয়ে কেনেকৈ পালে বিএলও সকল একোগৰাকী স্কুল শিক্ষকহে তো তেওঁলোকক অৱশ্যে কামবিলাক দিছে বিএলও সকলক সেইবিলাক কৰিবৰ কাৰণে মানে বুথ লেভেল অফিচাৰ বুলি কয় তো তেওঁলোকক সেই কামটো কৰিবলৈ দিয়া হৈছে ভেৰিফিকেশ্যন কৰিবলৈ দিয়া হৈছে আৰু তেওঁলোকক লগতে এইটোটা অধিকাৰো দি দিছে যে তোমালোকে এইটো প্ৰমাণ যদি নোপোৱা তো তেখেত ভাৰতীয় হয় নে নহয় হেতু তোমালোকে প্ৰমাণীকৰণ কৰিব পাৰিবা এতিয়া অধিবক্তাগৰাকীয়ে কৈছে যে এগৰাকী বিএলওয়ে এই অধিকাৰটো কোট পালে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ আছে শিৱসাগৰৰ পৰা তো শিৱসাগৰত ৰাস্তা নিৰ্মাণ কৰাৰ নামত ভ্ৰষ্টাচাৰ চলিছে বুলি খবৰ ওলাই পৰিছে নিৰ্মাণ কৰি যোৱা ৰাস্তাক পুনৰ খানি সেই ৰাস্তা পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে ইঞ্জিনিয়াৰে অৰ্ডাৰ আৰোপ কৰিছে খবৰ ওলাই পৰিছে শিৱসাগৰৰ দুবৰি আলি নিৰ্মাণ কৰি থকা হৈছে তো দুবৰি আলি নিৰ্মাণৰ বাবদ 5 কিলোমিটাৰ ৰাস্তাৰ বাবে 7 কোটি 20 লাখ টকা আবণ্টন দিয়া হৈছে কিন্তু সেই ৰাস্তা নিৰ্মাণৰ নামত অনিয়ম কৰিছে ঠিকাদাৰে যাৰ বাবে নেকি অভিযন্তা গৰাকীয়ে নিৰ্মাণ কৰি থোৱা ৰাস্তা খানি পুনৰবাৰ নিৰ্মাণ কৰিবৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰিছে এনেকৈ যদি প্ৰত্যেকজন ইঞ্জিনিয়াৰে কাম কৰিলে হেতেন ন আমাৰ অসমৰ ঘাইপথ ৰাস্তা এইবিলাক মোৰ মতে মানে ফাৰ্স্ট ক্লাস হলতেন ভাল হলতেন আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে নগাঁৱৰ পৰা নগাঁৱৰ কামৰূপত যোৱাকালি হয় উচ্ছেদ অভিযান খবৰ লোৱা অনুসৰি নগাঁও কামৰূপৰ লাটুমাৰী বনাঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান চলে য'ত নেকি 795 হেক্টৰ ভূমিত চলিল বুলডোজাৰ তো নগাঁৱৰ যিজন নেকি ডিসি তেখেতে কৈছে যে চৰকাৰী মাটিত বহিলেতো মানুহক উঠাবই হয় না নহয়
গতিকে সেইটো এটা কথা চৰকাৰী মাটিত বহিলেতো উঠাবই আৰু নহয় জানো গতিকে চৰকাৰী মাটিত নবহাটোৱে ভাল এটা যিসকলৰ মানে পইচা পাতি নাই তেওঁলোকে আছে বেলেগ কথা কিন্তু কিছুমান আকৌ এনেকুৱা মানুহ আছে মানে বেলেগৰ পৰা আহি মুঠতে মাটি দখল কৰিব লাগে এটা তেওঁলোকক উঠাইছে ঠিকই আছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত নতুনকৈ নিৰ্মাণ কৰা হ'ব 7খন কাৰাগাৰ মানে আমাৰ অসমত যি কেইখন কাৰাগাৰ আছে তো সেই কাৰাগাৰ কেইখনতকৈও মানে অধিক অত্যাধুনিককৈ নিৰ্মাণ কৰিব 7খনকৈ কাৰাগাৰ তো সেই 7খনকৈ কাৰাগাৰ নিৰ্মাণ কৰা হ'ব শিলচৰ তেজপুৰ উত্তৰ লখিমপুৰ শিৱসাগৰ মংগলদৈ গোৱালপাৰা আৰু ধুবুৰী ডিষ্ট্ৰিক্টত নিৰ্মাণ কৰিব বুলি জনাইছে বিধানসভাৰ মাছমজিয়াত বিভাগীয় মন্ত্ৰী ৰূপেশ গোৱালাই সদৰি কৰিছে এই তথ্য আমাৰ অসমৰ 7টা স্থানত নতুনকৈ নিৰ্মাণ কৰিব এতিয়া কাৰাগাৰ মানে ডিস্ট্ৰিক্ট কাৰাগাৰ নিৰ্মাণ কৰা হ'ব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বিটিচিৰ পৰা যোৱাকালি বিটিচিত 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ হাই হুলস্থুল হয় তো বিটিচিৰ ছাত্ৰ ছাত্ৰীসকলে সচিবালয়ৰ ভিতৰত সোমাই যায় সচিবালয়ৰ ভিতৰত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গ'ল তো 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ তেওঁলোকে বিৰোধিতা কৰিছে তো বিটিচিত যি নেকি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই মানে এক প্ৰকাৰ এনঅচি প্ৰদান কৰি দিলে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব লাগে বিটিচিত তো তাৰ পাছতেই বিটিচিৰ ছাত্ৰ সমাজে যোৱাকালি প্ৰতিবাদ সাব্যস্ত কৰে আৰু হাগ্ৰামা মহিলাৰীয়ে যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্ত বাতিল কৰিবৰ বাবে তেওঁলোকে দাবী উত্থাপন কৰিছে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অসমৰ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে অসমৰ যিসকল জ্যেষ্ঠ নাগৰিক আছে তেওঁলোকে যদি পেঞ্চন পায় মানে যিসকল নেকি নাগৰিকে পেঞ্চন পায় তেওঁলোকে 30 নৱেম্বৰ অৰ্থাৎ আজিৰ ভিডিঅ'ত জমা কৰিব লাগিব তেওঁলোকৰ জীৱন প্ৰমাণপত্ৰ মানে জীৱিত থকাৰ প্ৰমাণপত্ৰ তেওঁলোকে দাখিল কৰিব লাগিব আৰু সবচে বেয়া কথাটো হৈ গ'ল আজি হৈছে দেওবাৰ গতিকে তেওঁলোকে সেই জীৱন প্ৰমাণপত্ৰ মানে আপলোড কৰিব নোৱাৰিব কিন্তু আজিকালি অনলাইন পদ্ধতি আছে অনলাইন পদ্ধতিটো কৰিব পাৰি তো সেইটো কৰি ল'ব নহলে পেঞ্চন পোৱাৰ ক্ষেত্ৰত দিগদাৰ হ'ব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে যোৰহাটৰ পৰা খবৰ ওলাইছে যোৰহাটত এতিয়া নিখা বজাব নোৱাৰিব উচ্চ স্তৰত গান বাজনা বা মাইক এইবিলাক বজাব নোৱাৰিব আহি আছে মেট্ৰিকৰ পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাটত লৈছে এটা কঠোৰ সিদ্ধান্ত জাৰি কৰা হৈছে নিৰ্দেশনা যে লাউড স্পিকাৰ বজোৱা নিষেধাজ্ঞা জাৰি কৰা হৈছে যোৰহাটত তো যোৰহাটত এতিয়া বজাব নোৱাৰিব যেহেতু পৰীক্ষা আছে পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লৈছে আৰু এটা এইটো মানে সাপোৰ্টিভ পদক্ষেপ হাতত লৈছে তেওঁলোকৰ ডিস্ট্ৰিক্টৰ ফালৰ পৰা এটা মানে ভাল পদক্ষেপ হাতত লৈছে বুলি ক'ব পাৰি প্ৰশংসনীয় পদক্ষেপ তাৰ কাৰণে আপুনি যদি যোৰহাটৰ পৰা চাই আছে ভিডিঅ'টোত লাইক এটা কৰি থৈ যাব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বিটিচিৰ মহিলাসকলৰ বাবে তো বিটিচিৰ মহিলাসকলে এতিয়া লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন তো এই মানে বৰ্ষৰে ডিসেম্বৰ মাহৰ 12 তাৰিখৰ পৰা অৰুণোদয় আঁচনি হিতাধিকাৰীসকলে পইচা লাভ কৰিব মানে বিটিচিৰ আৰু আমাৰ অসমতো পায়ে আছে তো বিটিচিৰ মহিলাসকলে 12 ডিসেম্বৰৰ পৰা 1250 টকাকৈ লাভ কৰিব বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাই পৰিছে চাহ শ্ৰমিকসকলৰ ওপৰত তো চাহ শ্ৰমিকসকলকটো মাটিৰ ম্যাদী পট্টা প্ৰদান কৰিব জানেই আৰু চাহ বাগানৰ লাইনত যিসকলে থাকে তেওঁলোকক মাটিৰ ম্যাদী পট্টা প্ৰদান কৰিব অখিল গগৈয়ে কৈছে যে কেৱল চাহ বাগানৰ লাইনত থকা সকলেই নহয় তাৰ বাহিৰত যিসকল চাহ শ্ৰমিক আছে তেওঁলোককো মাটিৰ ম্যাদী পট্টা দিব লাগে আৰু লগতে লাইনত থকা মাটিয়েই নহয় খেতি মাটিও তেওঁলোকক দিব লাগে বুলি দাবী উত্থাপন কৰিছে এটা বহুলোকে হেতু ভাল পোৱা নাই অখিল গগৈ ডাঙৰীয়াই তেনেকুৱা দাবী উত্থাপন কৰাৰ কাৰণে কিন্তু আমি ভাল পাইছো লাগে নহয় চাহ শ্ৰমিকসকলক মাটিৰ ম্যাদী পট্টা দিব লাগে হেয়া লাইনৰ ভিতৰতে থাকক বা বাহিৰতে থাকক আৰু যি কি নহওক শেষৰ খবৰটো ওলাইছে মাটিৰ পট্টা দিয়াৰ লগতে এতিয়া 250 টকালৈ বৃদ্ধি কৰিব তেওঁলোকৰ দৈনিক মজুৰি মানে তেওঁলোকে যে কাম কৰাৰ বাবদ যি নেকি দৈনিক মজুৰি পায় সেই দৈনিক মজুৰি 250 টকালৈ বৃদ্ধি কৰি দিয়া হৈছে তো লাইক এটা কৰি হৈ যাব ইমান ভাল খবৰ কেইটা দিলো আপোনালোকক তো আজিৰ ভিডিঅ'ত ইমানেই পুনৰ এবাৰ লগ কৰাৰ খাজিলে বিৰাম কিছু ধন্যবাদ জয় অসম